আমি বিজেপি চৰকাৰে বিচাৰোঁ। কিয় বা? বিজেপি চৰকাৰ ইমানখিনি কাম কৰিছে যিটো মুখেৰে কোৱা নাই, আমাৰ কাম কৰি দেখাইছে সেইটোৰ কাৰণে। যেনে আপুনি চাওক, ইমানখিনি সত্ৰৰ মাটি বেদখল কৰিছে। তাৰপিছত আমাৰ চাকৰি 1 লাখ দিবৰ কথা আছিল, 1.5 লাখ কৈছে। যিমানখিনি কৈছে তাৰ বেছিকৈ কৰিছে সিহঁতে। এতিয়া আমাৰ কি নিবনুৱাটো গ'ল। তাৰপিছত ছোৱালী মানুহৰ কাৰণে ইমান নিযুত মনাই দিছে। তাৰপিছত বাবা আঁচনি দিছে। তাৰপিছত মহিলাৰ কাৰণে উদ্যমিতা আঁচনি দিছে। যিবিলাক মহিলা ঘৰৰ পৰা ওলোৱা নাই, নতুনকৈ টাৰ্মিনেল বনাইছে। ৰাস্তাটো কৈ লাভ নাই, যিটো চকুৰে চাই আছে ইমানখিনি ফ্লাৱাৰ বনাইছে, কৈ লাভেই নাই। যিটো চকুৰে চাই আছোঁ আমি, কোৱা নাই কিন্তু কৰিছে, কাম কৰিছে বহুতখিনি। কংগ্ৰেছৰ দিনত কেঁচা ৰাস্তা বনোৱা নাই ভালকৈ। আপুনি গাঁৱত যাক, তাত দেখিব ইমান ভাল ৰাস্তা, আমি মানে চকুৰে দেখা নাই ইমান ভাল ৰাস্তা হৈছে। আৰু সিহঁতে ক'বই নালাগে আৰু যিমানখিনি বিজেপি কৰিছে কংগ্ৰেছে কৰা নাই। কংগ্ৰেছৰ কাৰণে নালাগে নেকি? আমাৰ কংগ্ৰেছ চৰকাৰ নালাগে। দুৰ্নীতি আৰু পৰিয়াল যিটো বিজনেছ কয়, দেউতাৰ পৰা ল'ৰাৰ পৰা ছোৱালী বিজনেছ হৈ গৈছে সিহঁতৰ। আৰু বিজেপি চৰকাৰ, আপুনি সৰু এটা মানুহ ক'ব নোৱাৰে যে সিও চৰকাৰ হ'ব পাৰে, তাক পাৰ্টি ল'ব এনেকুৱা। কিন্তু ৰাহুল গান্ধী কওক, আপুনি সেই পৰিয়ালবৰ্গই চলি আছে সিহঁতৰ। এতিয়া সিহঁতে নহয়, আমাৰ সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছ চৰকাৰ আমাৰ নালাগে। নিশ্চিতভাৱে বিজেপি চৰকাৰে বিচাৰি আছোঁ আমি সমগ্ৰ এইটো ৱাৰ্ডৰ, আৰু মই বিশ্বাস কৰোঁ সমগ্ৰ অসমবাসীও বিচাৰিব বিজেপি চৰকাৰ। আমি সাধাৰণ মানুহ, আমি যিবোৰ উন্নতি আমি দেখা পাই আছোঁ সেইটো আমি ক'বই লাগিব। যেনেকৈ ধৰক আপোনাৰ আমাৰ ভাষা, যোনটো আমাৰ গৌৰৱ, আমাৰ অসমীয়া ভাষা, সেইটো আপোনাৰ যোনটো ইমান গৌৰৱময় আমাৰ কাৰণে আমাৰ ভাষাটো ইমান মৰ্যাদা পাইছে। সেইটো কাৰণে আমি বিচাৰোঁ যে এইটো চৰকাৰ আহক। আৰু তাৰপিছত আমাৰ এতিয়া বৰ্তমান যোনটো হৈছে, আমাৰ যোনটো এয়াৰপৰ্ট, সেইটো আন্তৰ্জাতিক মানৰ হৈছে। যোনটো আমি দেখা পাওঁ যে হায়দৰাবাদৰ হয়, বেংগালুৰুৰ হয়, সেইটো আমাৰ ইয়াত আছে। আৰু চবতকৈ ডাঙৰ কথা, ইক' ফ্ৰেণ্ডলি হয়। যোনটো বাঁহেৰে নিৰ্মিত হৈছে, আমি বাহিৰা বস্তু একো ব্যৱহাৰ কৰা নাই, বাঁহেৰে কৰিছে, আমাৰ নিজা অসমৰ বস্তু দি তৈয়াৰী কৰিছে। সেইটো কাৰণে আমি খুব গৌৰৱান্বিত। আৰু বাহিৰা মানুহেও চাই আছে, সেইটো চাই বাহিৰা মানুহে নিজৰ সেইটো বনাব, সেইটো চাইও আমাৰ ভাল লাগিছে। আমাৰ অসমৰ বস্তুটো ইমান ডাঙৰ মানৰ গৌৰৱান্বিত হৈছোঁ সেইটো কাৰণে। আমি নিজে দেখা পাইছোঁ, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী একদম আপোনাৰ সাধাৰণ ঘৰৰ ইহঁতে নিযুক্তি পাইছে। যেনেকৈ আমি নিজেও গৈছিলোঁ তাহাঁতৰ, আমাৰ অমিত শ্বাহ ডাঙৰীয়া, তেওঁ আহিছিল, নিযুক্তি পত্ৰ দিছিল। আমি তেতিয়া লগত গৈছিলোঁ, আমাৰ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালী, ভাইটি ভণ্টিহঁত। পেৰা যোনটো আপোনাৰ কয় মিলিটাৰী, সেইটোত পাইছে। তাৰপিছত আপোনাৰ ADRE যোনটো হৈছে, সেইটো আমাৰ ঘৰৰ ভণ্টি এজনীয়ে পাইছে। একদম চিম্পল ঘৰৰ, আমাৰ নিজা ওচৰৰ ভণ্টি। সেইটো চাই গম পাইছোঁ। আৰু পইচা দিয়াৰতো কোনো প্ৰশ্নই নুঠে, একদম নিকা হৈছে বস্তুটো। আৰু এতিয়া আমি আশা কৰিব পাৰোঁ, আমাৰ যোনটো সময়ৰ কথা কৈছোঁ, আমি কলেজত পঢ়া সময়ত আমি ইমান পৰীক্ষা দিছোঁ, কিন্তু চাকৰি পোৱা নহ'লে আৰু আমি এনেই থাকি গ'লোঁ আৰু বস্তু। কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকে পাইছে, আমাৰ ভাইটি ভণ্টি, আমাৰ ভাগিনবিলাকে পাইছে, খুব সুন্দৰভাৱে পাইছে। সেইটো কাৰণে আমাৰ খুব ভাল লাগিছে। হয়, সেইটো আৰু এটা ডাঙৰ কথা, যোনটো উপলব্ধি। সেইটোৰ কাৰণে আমি নিশ্চিতভাৱে আমাৰ অন্তৰৰ পৰা আপোনাৰ মহাপুৰুষৰে আশীৰ্বাদ আমি ক'ব পাৰোঁ। যোনটো আমাৰ সত্ৰৰ মাটি যিবিলাক দখল কৰিছিল মিয়া মুছলমানে, সেইটো খুব বেয়া অৱস্থা আছিল। আমি দেখা পাইছোঁ, সত্ৰাধিকাৰহঁতে কৈছে যে ইমান মাটি আছিল, ইহঁতে মাটিবিলাক দখল কৰিছে। ইহঁতে প্ৰথমতে আহি কিবা এটা মছজিদ টাইপৰ বনাই দিয়ে। তাৰপিছত বসতিবিলাক কৰি ইমান মাটি বিঘাই মাটি লৈছে। আৰু তাৰপিছত আপোনাৰ সত্ৰৰ আৰু ওচৰৰ চুবুৰীয়াৰ যিমান ছোৱালী আছে, নাৰী আছে, সেইবিলাকক উঠাই লৈ যোৱা, সেইবিলাকতো আছেই। সেইবিলাক আৰু সকলোৱে জানে। সেইটো কাৰণে আমাৰ মাটিবিলাকো এতিয়াৰ চৰকাৰে সেইটো কৰিছে, বেদখল মুক্ত কৰিছে। সেইটো কাৰণে আমি খুবেই সুখী হৈছোঁ। আমাৰ এতিয়া পবিত্ৰ হৈছে আমাৰ স্থানখিনি। আৰু বাকীখিনি যিমান আছে সেইটোও আমি আশাবাদী যে চৰকাৰে কৰিব। কংগ্ৰেছৰ চৰকাৰ নালাগে, কাৰণ আমিতো আজি আৱিৰ্ভাৱ হোৱা নাই। আমি জন্ম হৈছোঁ সেইটো আমলতে। আৰু ইমান বছৰে কংগ্ৰেছ চৰকাৰ আছিল। আমি যেনেকৈ 18 নম্বৰ ৱাৰ্ডৰ পৰা মই কৈ আছোঁ, এতিয়া থিয় হৈ আছোঁ মই ইয়াত ছাত্ৰীবাৰীত। ইয়াত যিমান উন্নতি হৈছে, আপোনাৰ বিলপাৰখিনি আপুনি চাব পাৰে। আমি তেতিয়া ছোৱালী মানুহ, সেইটো চাইডে আমি যাবই নোৱাৰোঁ। আৰু আলিবাট পথ বা আপোনাৰ সেই পথবিলাক যে আছে বিলপাৰৰ, একদম লুংলুঙীয়া আছিল পথবিলাক। এতিয়া যে ইমান সুন্দৰকৈ বনাইছে, আমি ধেমাজিৰ কথাটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সেইটো আমাৰ অন্তৰৰ ভিতৰতে আছে, সেইটো থাকিব আমাৰ। বৰ বেদনাদায়ক সেইটো কথা। আমি সৰু যেতিয়া আছিলোঁ, আমি স্কুলত পঢ়োঁ, তেতিয়া সেইটো কংগ্ৰেছ আমল আছিল। তেতিয়া আমি আপোনাৰ স্বাধীনতা দিৱস বা ৰিপাব্লিক ডে যোনটো হয়, আমি কেতিয়াও যাব নোৱাৰিছিলোঁ।
পতাকা উত্তোলন কেতিয়াও কৰিব পৰা নাছিলোঁ মানে সেইটো সময় মানে ভয়াৱহ আৰু ক'ত বম দিয়ে আমি গম নাপাওঁ ক'ত ফুটি যায় আমি গম নাপাওঁ আৰু আমাৰ আঠগাঁৱতে বম ফুটিছিল সেইটো আমি নিজ চকুৰে দেখিছোঁ মাৰোৱাৰীৰ ওচৰত ৰিক্সা চালক এজন আছিল বম ফুটি তেওঁৰ মূৰটো ক'ৰবাত গৈ পৰিছে দেহটো ক'ৰবাত গৈ পৰিছিল সেইবিলাক দৃশ্য আমি দেখিছোঁ কিন্তু সেইবিলাক দিন আৰু নাই এতিয়া সেই ভয় খোৱা দিন নাই আজিকালিৰ প্ৰজন্মই সেইবিলাক দেখা পোৱা নাই সেইটো কাৰণে আমাৰ খুব ভাল লাগিছে আমাৰ এতিয়া যিমানখিনি বয়স হৈছে আৰু আমাৰ নতুন প্ৰজন্মবিলাকে মানে আনন্দত সুখীভাৱে ইয়াত থাকিব পাৰিছে ৰিপাব্লিক ডে হওক বা ইণ্ডিপেণ্ডেন্স ডে হওক বুজিব পাৰিছে আৰু ইয়াত পতাকা আমি মন্দিৰ প্ৰাংগণত আপুনি দেখা পাই আছে ইয়াত কালী মন্দিৰ আমি ইয়াত পতাকা উত্তোলন কৰোঁ তো এতিয়া পৰিৱেশ সৃষ্টি হৈছে এইটো আজিৰটো হোৱা নাই সেইটো সেই কংগ্ৰেছ আমলৰে হৈছে এই ভোট বেংকটো যোনটো মানে আমি কওঁ এই তাৰকাটাৰ বেৰ যোনটো হয় সেইটো নাছিলে আৰু মানে পৰছ বুলি যোনটো কয় একদম ধুমধাম সোমাইছে আৰু মিয়া মুছলমান সেইটো কাৰণেতো ইমান বৃদ্ধি পাইছে আপুনি ইয়াত যদি মই আপুনি প্ৰেছৰ আগতে মই কৈ দিছোঁ যেনেকৈ ধীৰেণপাৰাই হওক বা সেইবিলাক ছাইডে হওক সেইবিলাকতো মানে ইমান আবাদী কেনেকৈ হৈছে পপুলেশ্যন ক'ৰ পৰা হৈছে আপুনি হিন্দু এটাও বিচাৰি নাপাব মুছলমান আজিতো উৎপত্তি হোৱা নাই এটা মিয়া মুছলমানৰ 4টা মানে হেৰি হয় মাইকী হয় আৰু বাচ্চা ইমানকেইটা হয় 20টা বাচ্চা হয় কেনেকৈ হৈছে সেইটো পপুলেশ্যন এক্সপ্ল'শ্যন হৈছে ক'ৰ পৰা সেইটো কংগ্ৰেছ আমলৰ পৰাই হৈ আছে এতিয়া বিজেপি চৰকাৰে যথেষ্ট কৰিছে আৰু কৰিও থাকিব আৰু সেইটো বেদখলমুক্ত অসমক কৰিব আমি আশাবাদী মানে যদি সেইটোতো আপোনাৰ দিল্লীৰ পৰাই বস্তুটো মানে চলি আহিছে মানে যেনেকৈ আপুনি নেহৰু পৰিবাৰে চাব পাৰে ইহঁতৰতো এনেকৈ চলি আহিছে নেহৰু হ'ব ইন্দিৰা গান্ধী হ'ব ৰাজীৱ গান্ধী হ'ব এতিয়া ৰাহুল গান্ধী তেওঁৰ ক্ষমতা থাকক বা নাথাকক বহাব কিন্তু সেইটো হ'ব নোৱাৰে আমাৰ বিজেপিত সেইটো নহয় সেইকাৰণে সেইটো ভাল লাগে মানে নিকা পৰিষ্কাৰ চব ইহঁতৰ মানে পৰিচালনাবিলাক ইমান ধুনীয়াকৈ ইহঁতে কৰে মানে যোনে কাম কৰিব সিয়ে থাকিব সেইটো কাৰণে মানে আমাৰ ভাল লাগে আমি বিচাৰোঁ বিজেপি চৰকাৰে আহক আমি যেতিয়াৰ পৰা মানে ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ তেতিয়াৰ পৰাই আমি আগতে শুনিছিলোঁ যে কংগ্ৰেছৰ চৰকাৰত কেৱল মানে কি কুটা কমলৰ ৰাজনীতি কৰিছিল কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ যি 10 বছৰীয়া শাসনকাল কৰিলে এই 10 বছৰত আমি দেখা পাইছোঁ আমাৰ নিচিনা ডেকা ল'ৰাই নিকা স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত মানে এনেকুৱা এটা মানে আপোনাৰ যুৱক যুৱতীৰ ক্ষেত্ৰত এনেকুৱা এটা মনত ধাৰণা আহিছে যে আমি পঢ়িলে চাকৰি এটা পাম আমি পইচা দিব নালাগে দ্বিতীয় কথা ক'ব গ'লে আজি ধৰক অসমত যিখিনি যুৱক যুৱতী আছে ব্যৱসায় কৰাৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আগবঢ়াইছে তাৰ বিনিময়ত যুৱক যুৱতীসকলে যদি কোনোবাই ব্যৱসায় কৰিব ইচ্ছা আছিল এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ যি আঁচনি সেই আঁচনিৰ দ্বাৰা কিছু হ'লেও ব্যৱসায় কৰাৰ সুবিধা পাইছে তাৰ গতিকে ক'বলৈ গ'লে আমি বিজেপি চৰকাৰক এইবাবে আকৌ এবাৰ বিচাৰোঁ যে যিখিনি আমাৰ অসমৰ যিখিনি উন্নয়ন আজি যদি আমি উন্নয়নৰ কথা ক'বলৈ গ'লে আমি শেষ কৰিব নোৱাৰোঁ আমি আগতে দেখি আছিলোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ মাত্ৰ এটা বিমানবন্দৰ আছিল কিন্তু আজি বৰ্তমান দেখিবলৈ গ'লে আমি বিশ্বমানৰ আমি এটা বিমানবন্দৰ পাবলৈ সক্ষম হৈছোঁ দ্বিতীয় কথা ক'ব গ'লে আমাৰ দলঙৰ কথা যদি ক'ব যাওঁ আমি নতুনকৈ কিছুদিন আগতে আমাৰ অসমৰ কাৰণে উৎসৰ্গা কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন সেই দলংখনৰ কাৰণে আমাৰ বহুতখিনি সময় কমি গৈছে লগতে আমাৰ বহুতখিনি যাতায়াতৰ ক্ষেত্ৰত সুবিধা হৈছে গতিকে আমি কৈ শেষ কৰিব নোৱাৰোঁ যে বিজেপি চৰকাৰে আমাৰ কংগ্ৰেছ মানে আছে পৰিয়ালকেন্দ্ৰিক আৰু কংগ্ৰেছে কেৱল নিজৰ যদি দেউতাকে যদি MLA হয় তেতিয়াহ'লে নিজৰ ল'ৰাক MLA বনাব বিচাৰে এক্সাম্পলটো আপোনালোকে জানেই গতিকে কংগ্ৰেছৰ কথা ক'বলৈ নাযাওঁ কংগ্ৰেছ নহয় বাকী যিমানবিলাক বিৰোধী আছে সকলোৰে উদ্দেশ্য এটা কেৱল ৰাজ শাসন কৰিব লাগে কেৱল নিজৰ মুনাফাটো আদায় কৰিবলৈ সেইটো তেওঁলোকৰ মানে বিজেপি নাই বিজেপি আপোনালোক আমি যে আহিছোঁ আমি এতিয়া একোজন কাৰ্যকৰ্তা আমি বিজেপিত আকৃষ্ট কিয় হৈছোঁ আমি দেখিছোঁ যে বিজেপি কি কাম কৰিছে বিজেপি কেনেকৈ মানে জনসাধাৰণৰ মাজলৈ আঁচনিবিলাক লৈ গৈছে আজি বিশেষকৈ ক'বলৈ গ'লে আমি অৰুণোদয়ৰ কথা ক'বলৈ যাব পাৰোঁ অৰুণোদয় বিভিন্ন আঁচনি এতিয়া অৰুণোদয়ৰ কথা ক'বলৈ গ'লে আপুনি কিছুমানৰ কাৰণে এটা কংগ্ৰেছৰ বা তেনেকুৱা বিৰোধীবিলাকৰ এটা হাস্যকৰ কথা আছিল যে অৰুণোদয় 1250 টকা কি কিন্তু আপুনি যদি সেই মহিলাখিনিক সোধে যে অৰুণোদয় কি তেওঁলোকে ক'ব যে তেওঁলোকৰ সপোনৰ এটা আশা হয় আৰু সেই 1250 টকাটো কাৰো বহুতৰ কাৰণে বহুত টকা নহয় কিন্তু কোনোবা পৰিয়ালৰ কাৰণে এটা ধৰক ল'ৰা ছোৱালীৰ কাৰণে টিউশ্যনৰ ফিজ হয় তেওঁলোকৰ ধৰক কিছু চিকিৎসাৰ এটা মানে পইচা ওলাই যায় আৰু গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে এখন চৰকাৰ সফল হৈছে সকলোতে সম্পূৰ্ণৰূপে সফল হৈছে আৰু আমি বিচাৰোঁ আজি বুলি নহয় 5 বছৰ বুলি নহয় আকৌ যাতে 25 বছৰলৈকে আমি অসমত বিশেষকৈ বিজেপি চৰকাৰ থাকে তাকে কামনা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221